সামগ্ৰিক তথ্যখিনি দিছে তথাপিতো আমি উল্লেখ কৰিব বিচাৰোঁ যিসমূহ লোকে আমাৰ টিভি স্ক্ৰীণ এই মুহূৰ্তত অন কৰিছে তেখেতসকলক জনাব বিচাৰিছোঁ যে প্ৰায় ৩,৫০০ বিঘা মাটি এইটো বৰ্ষত চৰকাৰৰ আটাইতকৈ বৃহৎ আপোনাৰ এইটো উচ্ছেদ অভিযান আৰু এই অভিযানটো চলি আছে বৰ্তমান আপোনাৰ বিলাচীপাৰা সমজিলা অন্তৰ্গত আপোনাৰ চাপৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এই অঞ্চলত আৰু প্ৰায় তিনিটাকৈ স্থানত আপোনাৰ উচ্ছেদ অভিযান চলি আছে সন্তেশপুৰ চৰুৱা বাখৰা আৰু চিৰাকুটা দুটা অঞ্চল আছে ১ আৰু ২ নম্বৰ খণ্ড আৰু এইখিনিতে আমি আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে পৰিয়াল হিচাপত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে প্ৰায় ১৪০০ মান পৰিয়াল আপোনাৰ ইয়াত এই অঞ্চলটোত আছে আৰু যদি মানুহ হিচাপে আপুনি গণনা কৰিব যায় তেতিয়াহ'লে ২০,০০০তকৈ অধিক লোক আপোনাৰ এই অঞ্চলটোত আছে আৰু কিছু সময় পূৰ্বে মই যিটো স্থানত উপস্থিত আছোঁ এয়া সন্তেশপুৰ কিন্তু এই স্থানত আপোনাৰ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই তাৰ পৰিৱৰ্তে আপোনাৰ ইয়াৰ পৰা প্ৰায় ৩ পৰা ৪ কিলোমিটাৰ চৰুৱা বাখৰা অঞ্চল আছে তাত কিছু আপোনাৰ পৰিস্থিতিৰ অৱনতি হৈছিল কিন্তু আৰক্ষীৰ উপস্থিতিত আপোনাৰ গোটেই পৰিস্থিতিটো এতিয়া বৰ্তমান নিয়ন্ত্ৰণ হৈছে আৰু কিছু এতিয়া জিৰণি দিয়া হৈছে কাৰণ উচ্ছেদ অভিযান চলাই ৰাতিপুৱাৰ ভাগৰ পৰা উচ্ছেদ অভিযান চলাইছে আৰু কিছু জিৰণি দিয়া হৈছে এতিয়া যিসমূহ লোক আছে প্ৰশাসনৰ লোক হওক সামগ্ৰিকভাৱে জিৰণি লৈ আছে আৰু পৰৱৰ্তী সময়ছোৱাত আপোনাৰ আৰু কেইটামান মুহূৰ্তৰ পিছতে হয়তো উচ্ছেদৰ যি তেখেতসকলৰ ধাৰাবাহিকতা সেয়া অব্যাহত ৰাখিব অকণমান দৃশ্য দেখুৱাব বিচাৰিছোঁ আয়ুষ আছে মোৰ সৈতে আয়ুষ যদি দেখুৱাই দেখিবলৈ পাইছে বৰ্তমান সন্তেশপুৰত মই উপস্থিত আছোঁ আৰু ইয়াতে আপোনাৰ JCB লগাই পেলাই আপোনাৰ গোটেই সামগ্ৰিকভাৱে আপোনাৰ এইসমূহ ঠাই আপোনাৰ উচ্ছেদ কৰিছে আৰু আমি যদি দেখুৱাওঁ তেতিয়াহ'লে ইয়াৰ ওচৰত এটা ঈদগাহ ময়দান এখন আছিল তাত আপোনাৰ ৰাইজে তেখেত প্ৰশাসনক আবেদন জনাইছিল যে তাত উচ্ছেদ কৰিব নালাগে কিন্তু তথাপিতো চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা তাত আপোনাৰ উচ্ছেদ কৰিছে স্থানীয় লোক আছে স্থানীয় লোকৰ সৈতে কথা পাতিম কাৰণ তেখেতসকলে ৰাতিপুৱাৰ ভাগৰ পৰাই আছে আৰু সকলৰ যথেষ্ট আবেগ আছে এই অঞ্চলত তেখেতসকলে ৬০ বছৰ ধৰি তেখেতসকলে আছে আবেগ নিশ্চিতভাৱে আছে আৰু আমি দেখিছিলোঁ যে ইয়াৰ পৰা ৩-৪ কিলোমিটাৰ দূৰত আপোনাৰ এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল য'ত আপোনাৰ JCBৰ আপোনাৰ আক্ৰমণ কৰিছিল কিছুমান আবেগৰ বশৱৰ্তী হৈ স্থানীয় লোকে বুলি আমি জানিব পাৰিছোঁ গোটেই সামগ্ৰিক ঘটনাটোৰ ওপৰত আপুনি কি ক'ব এতিয়া যি পৰিস্থিতি হৈছে ইয়াতে পুৱাতে যিটো পৰিস্থিতি হৈছে এইটো বেলেগ ঠাইৰ পৰা এটা ল'ৰা ইয়াতে আহিছিল আহি পেলাই সি পৰিস্থিতিটো বিয়া কৰিবলৈ চেষ্টা কৰিছিল সেইটো আমি এই অঞ্চলৰ যিমানখিনি মানুহ আছে গোটেইবিলাক মানুহ পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিছোঁ আৰু ল'ৰাটোক ইয়াৰ পৰা আমি ভাগাই দিছোঁ বেলেগ ঠাইলৈ ৰূপান্তৰিত কৰিছোঁ আৰু আমি CM ছাৰৰ ওচৰত এইটোই আবেদন কৰিছোঁ CM ছাৰে যাতে আমাৰ ৩,৫০০ বিঘা লৈছে সেইটো মানি লৈছোঁ লওক আমাৰ কোনো আপত্তি নাই কিন্তু আমাক যাতে ইয়াৰে পৰাই যাতে আমাক ৫০০ বিঘা মাটি যাতে আমাৰ ৰাইজক এই অঞ্চলৰ মানুহ যাতে থাকিব পাৰে দুটাকৈ ঘৰ যাতে লৈ যাতে মানুহ ইয়াতে থাকিব পাৰে এইখিনি কাটৰ আহ্বান কৰিছোঁ CM ছাৰক আৰু চাওক এই যে বৰষুণৰ মাজত আমাৰ মানুহবিলাকক যেতিয়া ঘৰ উচ্ছেদ কৰিছে তেতিয়া ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়িব পৰা নাই ক'ত খাব আহাৰ খানি নাই ইমান কষ্ট ভোগ কৰি আছে ক'বলৈ ভাষা নাই আৰু দুটা মানুহক পুলিচে মানে গুলি কৰিছে আৰু মানে কোবাই দুটা মানুহক মাৰিছে সি বঙাইগাঁও অসামৰিক হস্পিটেলত লৈ গৈছে ইতিমধ্যে এইটো আমি খবৰ পাইছোঁ তাতে আছিলোঁ আমি দেখিছোঁ এনেকৈ আৰু মৰাটো সঁচা নে মিছা আপোনাৰ দেখিছে আপুনি এইটো মই নিজে দেখা নাই কিন্তু এম্বুলেঞ্চে লৈ গৈছে সেইটো চাইছোঁ মই নিজে আমি যিখিনি গম পাইছিলোঁ তেখেত মুমূৰ্ষ হৈ পেলাই পৰা বুলি গম পাইছিলোঁ হয় পৰি গৈছিল বাগৰি পৰি গৈছিল এই PMG ৰোডত পৰি গৈছিল আৰু এটা মাইকী মানুহ পৰি গৈছিল মাইকী মানুহৰ মূৰত এটা কোপ মাৰিছিল ইয়াতে ফাটি গৈছে ব্লাডটো ওলাইছে সেইটো আমি নিজে চাইছোঁ লাঠি চাৰ্জ হৈছে নে গুলি মাৰিছে লাঠি চাৰ্জ হৈছে লাঠিৰে কোবাইছে পুলিচে গুলি মাৰাটো নিশ্চিত গুলি মাৰাটো মই দেখা নাই কিন্তু ৰাইজে কৈছে গুলি মাৰিছে হয় যিগৰাকী যুৱকে আপোনাৰ অপ্ৰীতিকৰ আপুনি কোৱাৰ দৰে যিগৰাকী লোকে আপোনাৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল ক'ৰ পৰা আহিছিল মানে কিবা ষড়যন্ত্ৰ কৰিছিল এইটো মানুহটো হয় বিলাচীপাৰা হ'ব নাইবা আপোনাৰ চাপৰৰ হ'ব মই চিনি নাপাওঁ দাদা তাক চিনি নাপাওঁ বাহিৰৰ পৰা আহি পেলাই ইয়াতে মানে পৰিস্থিতিটো বিয়াৰ ফালে যাতে গুচি যায় সেইটো মানে এটা চিষ্টেম কৰিছিল মানে এইটো অখিল গগৈ অহাৰ পিছৰ 10-15 মিনিট পিছতেই এইটো অখিল গগৈ অহাৰ আগতেই
আগতে হৈছিল অখিল গগৈ ইয়াতে নুনু মছজিদত আৰু আহিছে অখিল গগৈ অহাৰ আগতে এটা হৈছিল আৰু পিছতে এটা হৈছিল মানে দুটা ঘটনা দুটা ঘটনা হৈছিল আপুনি কওকচোন মানে অখিল গগৈ দা যেতিয়া আহিলে এইটো নুনু মছজিদ হয় এইটো দেখাব পাৰে ইয়ালৈকে আহিছে তাৰ পৰা সি ভিতৰত যাবলৈ দিয়া নাই তো ইয়াতো কোনো অপৰিচিত ঘটনা হোৱা নাই ইয়াত ঠিকেই আছে আৰু মানে সেই ঈদগাহটো মানে এইটো আমাৰ ৰাইজৰ মানুহে কৈছিলে যে ঈদগাহটো বচাব লাগে কিন্তু চাবৰ চাৰ্কেলে নামানিলে এইটো ঈদগাহটো ভাঙিবলৈ ক'লে আৰু মছজিদটো যে আমাৰ পাট্টাৰ মাটিত তো কালি আহি চাৰ্কেল ছাৰে কৈছে মছজিদটো কিলৈ নাভাঙে আপোনালোকে তো কৈছোঁ এইটো পাট্টাৰ মাটি হয় মানে চাৰ্কেল ছাৰে ইয়াত মানে আৰু আজি অলপ আগত নিউজত চালোঁ মই সেই চৰবাৰকা যিটো ঘটনা হ'ল সেই ঘটনাত কৈ আছে যে ইয়াৰ যিবিলাক মানে বেদখলকাৰী আছে সেইবিলাকে একো কৰা নাই সেইবিলাকে 90% মানুহ গুচি গৈছে আৰু ইয়াত থকা পাট্টা মানুহবিলাকে এইটো কি ঘটনাটো কৰিলে সেইটো পুৰাপুৰি মিছা কথা চাবৰ চাৰ্কেলে মানে এনেই এতিয়া মানে পাট্টা মানুহবিলাকৰ ওপৰত হামলা কৰিবলৈ বিচাৰি আছে তো চাওক ইমান দুখীয়া মানুহ ইমান গৰীব মানুহ ইয়াত মানে বসবাস কৰি খাইছে তো আজি মোৰ পইচা আছে কাৰণে মই হাজিৰা লগাই 2 দিনৰ ভিতৰত লৈ গ'লোঁ বেলেগ ঠাইলৈ মানে বেলেগ ঠাই জেগা আছে মোৰ কিছুমান দুখীয়া মানুহ আছে মানে তেওঁলোকে ঘৰত অকলে মানে হাজিৰা খাটি মানে ঘৰ দুটা বনাইছে এতিয়া ভাঙিবলৈ হ'লে কমচে কম 15 দিন 10 দিনমান টাইম লাগিব এতিয়া চাওক টাইম দিয়া নাই ডাইৰেক্ট মানে মানুহবিলাকতো নিজে আঁতৰি গৈ আছে তেনেহ'লে আপোনালোকৰ কাম কি আপোনালোকে পইচা 50,000 দি এককালীন আৰু মানুহবিলাকে কৈ দিওঁ ঠিক আছে আপোনালোকে নিজে যে গৈ আছে জল্দি যাওক আপোনালোকে এইদৰে বুলডোজাৰ লগাবলৈ কামেই নাই আপুনি মানুহ অলৰেডি নিজে গৈ আছে গৈ আছে এতিয়া বুলডোজাৰ লগাবলৈ কামেই নাই এতিয়া চাওক এনে মানে বুলডোজাৰ লগাই মানুহবিলাক হাৰাশাস্তি কৰি আছে আৰু সেই আজি যিটো ঘটনা হ'ল সেইটোতো মই পুৰাপুৰি দায় দিওঁ সেইটো চাৰ্কেল আৰু ডিচিৰ কাৰণে হ'ল কাৰণ সেইবিলাক মানে মানুহ সিহঁতে নিজে কৈ আছে 90% মানুহ গুচি গৈছে তেতিয়া মানে বুলডোজাৰ আনিবলৈ কামেই নাই সিহঁতে মানে বুলডোজাৰ আনি পেলাই মানুহবিলাক মানে এনে দুখীয়া মানুহ আৰু অলপ কিছুমানে মানে পইচাৰ কাৰণে ল'ব পৰা নাই বাহিৰৰ পৰা মানুহ আপুনি কৈছে আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ আমাৰ সাংবাদিকগৰাকী তাত উপস্থিত আছে কুলেন্দ্ৰ যিহেতু একাংশ ৰাইজে তাত উল্লেখ কৰিব বিচাৰিছে যে তাত বুলডোজাৰ লগোৱাৰ বাবেহে দৰাচলতে এনেধৰণৰ পৰিস্থিতিৰ আজি সৃষ্টি হ'ল বুলডোজাৰ লগোৱাৰ কোনো ধৰণৰ তাত প্ৰয়োজনীয়তা নাছিল কিন্তু প্ৰশাসনে বুলডোজাৰ যেতিয়া চলালে তাৰ পাছতেই কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল পাট্টাৰ মানুহবিলাকে একো কোৱা নাই পাট্টা আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ চাপৰত উচ্ছেদ অভিযান এতিয়া অব্যাহত আছে কিছু সময়ৰ বাবে বন্ধ ৰখা হৈছে ইয়াৰ পাছতে পৰৱৰ্তী সময়ছোৱাত পুনৰ উচ্ছেদ অভিযান চলোৱা হ'ব প্ৰায় 3500 বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আজি পুৱা 6 বজাৰ পৰা চলি আছে উচ্ছেদ অভিযান চৌৰাবাখৰা সন্তোষপুৰত লগতে চিৰাকুটাত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে একেদিনাই 10,000 পৰিয়ালৰ বাসগৃহত প্ৰশাসনৰ বুলডোজাৰ চলাইছে বেদখলীকৃত ভূমিত স্থাপন কৰা হ'ব তাপবিদ্যুৎ প্ৰকল্প আৰু তাৰ বাবে আজি পুৱাৰে পৰা চলি আছে উচ্ছেদ অভিযান আমি পুনৰ এবাৰ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক কুলেন্দ্ৰ শইকীয়াৰ ওচৰলৈ কুলেন্দ্ৰ আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিছোঁ এই মুহূৰ্তত একাংশ লোকক আমি দেখিবলৈ পাইছোঁ প্ৰশাসনে তাৰ পৰা গুচি যাবলৈ দিয়াৰ পাছতো কিন্তু লোকসকল তাত আছে এতিয়া ইয়াৰ পৰৱৰ্তী সময়ছোৱাত এই লোকসকলে ক'ত যাব তেওঁলোকে কিবা কথা উল্লেখ কৰিছে নেকি মানুহে যদি নিজে নিজৰ ঘৰ ভাঙি লৈ আছে তেনেহ'লে চৰকাৰে অলপ আচ্ছা আৰু এতিয়া আপোনাৰ উচ্ছেদ হৈ গ'ল উচ্ছেদ কিছু বাকী আছে এতিয়া ইয়াত থকা লোকসকল ক'ত গৈছে বা কি ক'ত সংস্থাপন দিয়াৰ কথা কৈছে আপোনালোকক এতিয়া কথা হ'ল চাওক কোনোবা মানুহৰ হয়তো ককাই ঘৰত গেছে কোনোবা মানুহৰ আছে বা কিবা মাহী আছে সিহঁতৰ ঘৰত লৈ কাঠ বা ঘৰ দুৱাৰ লৈ ৰাখিছে আৰু কিছুমান মানুহ আছে সিহঁতৰ এনেকুৱা একদম দুখীয়া মানুহ সিহঁতৰতো একো নাই পইচাও নাই কোনো কিছু নাই সেইবিলাক মানুহ বেলেগৰ মাটিত লৈ মানে ঘৰটো ৰাখিছে দাদা মোক ঘৰখন থ'বলৈ জাগা দিয়ক মই 3 দিন পিছত বা 10 দিন পিছত এই বাৰীখন বা বেলেগ জাগাত মই লৈ যাম এনেকুৱাই আছে কিছুমান মানুহ দেখিছে গোটেই অঞ্চলবাসীৰ আপোনাৰ য'ত আছোঁ বৰ্তমান সন্তোষপুৰ তাত আমি দেখুৱাইছোঁ কেইগৰাকীমান ব্যক্তিয়ে আপোনাৰ তেখেতসকলে মন্তব্য কৰিছে আৰু কথাটো হৈছে যে দিনজোৰা কাৰ্যসূচী আছে আৰু উচ্ছেদ চলি গৈ আছিল আৰু প্ৰতিগৰাকী লোক ইয়াতে আপোনাৰ তেখেতসকল একবাৰ আজিৰ দিনটোত স্বাভাৱিকতে তেখেতসকলৰ নিজৰ ঘৰখন হেৰুৱাইছে আৰু ঘৰ হেৰুৱাই পেলাই আৱেগিক নিশ্চিতভাৱে কিছুসংখ্যক লোক হৈছে আৰু ইয়াৰে স্থানীয় লোকক
কিছুমান কথা উল্লেখ কৰিছে যিহেতু আমাৰ দৰ্শকসকলে ইতিমধ্যে তেখেতসকলে গম পাইছে কথাটো হ'ল যে প্ৰায় 90ৰ পৰা 80ৰ পৰা 90% লোক ইয়াৰ পৰা নিজে নিজে গুচি গৈছে তেখেতসকলক কোনো প্ৰয়োজন হোৱা নাই চৰকাৰে উচ্ছেদ কৰিবৰ বাবে তেখেতসকলে গম পাইছে যে চৰকাৰে এই ভূমিত উচ্ছেদ কৰিব আৰু তাৰ পিছত তেখেতসকলে নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত লৈছে যে ইয়াৰ পৰা গুচি যোৱা ভাল আৰু তেখেতসকলে তালি টোপোলা বান্ধি এই স্থানৰ পৰা তেখেতসকল গুচি গৈছে য'ত আপোনাৰ ইয়াত কিছু সংখ্যক মাটি আছে য'ত পট্টা দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা সেইসমূহ বাসগৃহ আপোনাৰ এতিয়াও আপোনাৰ চৰকাৰে ইয়াত তেখেতসকলে উচ্ছেদ চলোৱা নাই অৰ্থাৎ পট্টা থকা যিসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহৰ বাবে চৰকাৰে কি ব্যৱস্থা কৰে পৰৱৰ্তী সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা আমি গম পাম আমি যদি দেখুৱাওঁ ইয়াত দৃশ্য পুনৰবাৰ অকণমান দেখুৱাই লৈছোঁ আমাৰ দৰ্শকসকলক এই অঞ্চলসমূহত আপোনাৰ বাসগৃহসমূহ আছিল ভিতৰত মানুহ নাছিল অৰ্থাৎ প্ৰায় দুদিনৰ পৰা এদিন পূৰ্বে আপোনাৰ এই অঞ্চলবাসীয়ে ইয়াৰ পৰা গুচি গৈছে অৰ্থাৎ তেখেতসকলে গম পাইছে যে চৰকাৰে আপোনাৰ এই ভূমি 3,500 বিঘা ভূমি চৰকাৰক তাপবিদ্যুৎ প্ৰকল্পৰ বাবে লাগে যাৰ বাবে চৰকাৰে উচ্ছেদ চলাই গৈছে আৰু কথা বতৰাখিনি গোটেই আপোনাৰ যিহেতু অঞ্চল যদি গোটেইখিনিয়ে গম পাইছে আৰু সেয়েহে তেখেতসকল গুচি গৈছে আৰু আজিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ দূৰত মই যি স্থানত উপস্থিত আছোঁ ইয়াৰ পৰা 3-4 কিলোমিটাৰমান দূৰত আপোনাৰ অপ্ৰীতিকৰ পৰিস্থিতি কিছু সৃষ্টি হৈছিল আৰু সেই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো স্থানীয় লোক জড়িত নাই বুলি ইয়াৰ স্থানীয় লোকে উল্লেখ কৰিছে অৰ্থাৎ বাহিৰৰ পৰা আপোনাৰ এজন যুৱক আহিছিল আৰু সেই যুৱকজন আপোনাৰ অপ্ৰীতিকৰ পৰিস্থিতি সূচনা কৰা বুলি আপোনাৰ ইয়াৰ স্থানীয় লোকসকলে উল্লেখ কৰিছে আৰু আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে অখিল গগৈ আপোনাৰ দিনৰ ভাগত আহিছিল অখিল গগৈ প্ৰায় 10ৰ পৰা 11মান বজাৰ ভিতৰত আপোনাৰ আহিছিল আৰু তেখেত অহাৰ পিছত তেখেতেও এটা কথা উল্লেখ কৰিছিল যে তেখেতে ৰাইজৰ খবৰ ল'বলৈ আহিছে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে বা আৱেগিক হ'ব নালাগে তেখেতে মুখ্যমন্ত্ৰীৰ লগত কথা পাতিব তাৰপিছত আপোনাৰ আৰক্ষী আহিছিল গোটেই কথা বতৰাখিনি আমাৰ দৰ্শকসকলে গমেই পাইছে আৰক্ষী আহিছিল আৰক্ষীয়ে আপোনাৰ চাপৰ থানালৈকে তেখেতক লৈ গৈছিল আৰু আৰক্ষীয়ে বৰ্তমান এতিয়াও অখিল গগৈ আপোনাৰ তেখেতে আৰক্ষীৰ সৈতে কথা বতৰা পাতিছে নে নাই পৰৱৰ্তী সময়ছোৱাত আমি জনাব পাৰিম কাৰণ আৰক্ষীয়ে যিহেতু আটক কৰি ৰাখিছে অখিল গগৈ আৰু এইখিনিতে আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰশাসনে নাছিল যে কোনো বিৰোধীৰ জনপ্ৰতিনিধি এই স্থানত আহিবৰ বাবে আৰু সেয়েহে অখিল গগৈক আপোনাৰ বাধা দিয়াৰ বাবে যথেষ্ট তেখেতসকলে কষ্ট কৰিছে কিন্তু অখিল গগৈ তেখেতৰ বুদ্ধি ব্যৱহাৰ কৰি পেলাই এই স্থানত আহিছিল পৰৱৰ্তী সময়ছোৱাত বিৰোধীৰ কোনোবা জনপ্ৰতিনিধিক ইয়াত যে আহিবলৈ দিব সেই প্ৰশাসনৰ তৰফৰ পৰা ইয়াত যে সোমাবলৈ দিব সেই কথা আপোনাৰ আজি একেমুখে ক'ব পৰা যায় যে প্ৰশাসনে যে বাধা দিব সেয়া নিশ্চিতভাৱে আজিৰ পৰিৱেশৰ পিছত নিশ্চিতভাৱে আমি মানি ল'ব পাৰোঁ হিমাশ্ৰী হয় এই মুহূৰ্তত কুলেন্দ্ৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি দৃশ্য দেখুৱাইছোঁ প্ৰশাসনৰ উচ্ছেদ অভিযান এই মুহূৰ্তত কিছু সময়ৰ বাবে বন্ধ ৰখা হৈছে আৰু কিছু সময় পাছতে প্ৰশাসনে পুনৰ আৰম্ভ কৰিব উচ্ছেদ অভিযান পুৱা 6 বজাৰ পৰা চাপৰত চলিছে উচ্ছেদ অভিযান প্ৰায় 3500 বিঘা ভূমি বেদখলমুক্ত কৰিবৰ বাবে প্ৰশাসনে পৰে পৰা উচ্ছেদ অভিযান চলাই গৈছে প্ৰায় 10,000 পৰিয়ালক সেই স্থান খালী কৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছে কিন্তু তাৰ মাজতে আজি বহু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল একাংশ লোকে আৰক্ষীৰ গালৈ শিলগুটি নিক্ষেপ কৰিছিল ভাঙিবলৈ চেষ্টা কৰিছিল এস্কেভেটৰ হাতে হাতে লাঠি লৈ বাঁহ লৈ ওলাই আহিছিল লোকসকল আৰু তাৰ পাছতেই কিন্তু প্ৰশাসনে এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত